Hi everyone, Assalamu alaikum. Nasis vlogs or Anadi vlog আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আমাৰ পিছে ভালে আলহে কতে আপোনালোকৰ দুৱাত। এই দেখিবলৈ পাইছে নে ক্লাছত মাইনিক? ক্লাছত দেখি আছে। হেফলে মাইনি আহিছে আমাৰ ঘৰলে। দেখো আগ মুখখন হাই কৈ দিয়া। হাই। মাইনি আহিছে আৰু মিলি মাহি আহিছে আৰু এতিয়া পিংকি মাহিও আহিব সাগে। কনফাৰ্ম নহয়। হাতি আহা অকমান টাইম হল এতিয়া আবালে কথা পাতি আছে মিলি মাহি আৰু মই আৰু মাইনি এটা খাই আছো গ্ৰীণ মটৰ ব্লগটো স্টাৰ্ট কৰি দিছো আপোনালোকে চাই থাকিব আজি মগৰিব বাৰৰ পৰা স্টাৰ্ট কৰিছো দে ব্লগটো কেতিয়া শেষ কৰো নাজানো কাইলে মানে শেষ কৰি দিম আৰু যদি সব ঠিকে থাকে যদি মই ব্লগিং কৰি থাকো কন্টিনিউ গাইজ গুড মৰ্নিং আজি হল নেক্সট মৰ্নিং কালি একো ভিডিঅ' কৰিব নহ'লে অকল এটোৱে ক'লো যে মাইনি আহিছে বুলি কিন্তু মিলি মিলিটো দেখাব নহয় উঠাই দিয়ক এই গধূলি গোপাল যাব উঠাই দিয়ক মানে অকমান থাকিতে থাকক হাবিখিনি কাটি দিয়ক গুইটো ৰাখি বুলি অকমান হেইটো কাটি দিলে হ'ল বহুত হাবি হৈছে তো আজি আমাৰ হাবি চাফা কৰোৱা দিন মই নাইনকটো দেখিলেই ভাল লাগে চব কেনেকৈ ফুলি থাকে ৰহমতে আমাৰ হাবি চাফা কৰি আছে আৰু এই কচুজোপা কাটি দিব কৈছে নহয় সেইজোপা নহয় এইজোপা ৱালত যে বগাই আছে এতিয়া গোলাপজোপা কাটি নিদিব দেই ৰহমদা हाँ गोलाप फुल पा उघाली दिले सा गछजोपा गईটো যেনতেন ৰাখি দিব আৰু হে তলত যে ফুল ফুলি আছে হে গছবোৰ নেকাটিব দেই তলত যে ফুল ফুলি আছে হেবোৰ বৰ ধুনিয়া গছ হয় হে হৈ যায় হাবি এবোৰ লিপষ্টিক ভাগ হৈছে গাইজ ইয়াত এটো সুহানা হয় পিংকি মেহিয়ে ভাগ পালে সুহানা আৰু লিপষ্টিক লগাই আছে আৰু মোৰ ভাগটো মই দেখাম বাৰু मिली में लगाइছে না লিপষ্টিকটো সো আইনাত তুমি নলগোৱা নি সবে লিপষ্টিক পায় সবে লিপষ্টিক আইনা সব আতৰি অহা নাই তুমিও লগোৱা লিপষ্টিকটো মই লগাই নতুনটো লগোৱা আকৌ নাইকল তেল আছে ন নাইকল তেল ভৰ্তি তেলৰ টেমা নতুন ইছা সুস্তি মানুহ দেখিছা নাই সুস্তি মানুহ सा सा दुटा गला एने के लगाव लाग सी सी मुझके जा কি হল পিংকি ভাই যেনেকে আহিলা অকমান থাকে বেছি বেছি লগাই নিকি এনা হৈ যাব এনেবা সিকনা মাকা কৰি দিও বেছি বেছি নলগাবি বলে আদায় হৈ যাব हेलो एवरीवन हेदिनाখন মাহিহত যে আহিছিলে তেতিয়াই ভিডিঅ' কৰা আৰু তেতিয়াপা মই ব্লগিং কৰাই নাই আমি মানে মিনি ব্লগ দি আছো এটা দুটা এনেকৈ কণ্টিনিউ ভিডিঅ' নাই কৰা এই সব গছজোপাৰ ভিতৰত ভৰাই দিলোঁ বাহিৰ দুজোপা একদম বেয়া হৈ গৈছিলে সেইকাৰণে ভিতৰত ভৰাই দিলোঁ আৰু সেইদিনাখন লিপষ্টিক যে দেখাইছিলোঁ বহুতে মোক ইনষ্টাগ্ৰামত কমেণ্ট কৰিছে লিপষ্টিকৰ শ্বেডটো সুধিছে মই এটা শ্বেড দিছিলোঁ ফটো মাৰি সেইটো হ'ল এইটো পাৰ্পল শ্বেড হয় আৰু এই গোটেই লিপষ্টিকখিনি 10টা লিপষ্টিক থাকে 300 रुपीस লৈছে মিছৰ পৰা আনিছে আৰু ব্ৰেণ্ডটোৰ নাম হ'ল ৰঞ্জিল এই ডাব্বাটো যে এটোতে থাকে এইটো ডাব্বাতে আহে আৰু খুব ভাল হয় লিপষ্টিক কিটা আৰু লিপষ্টিক কিটা মানে লগাওতে বহুত দামী লিপষ্টিক নিচিনা লাগিছে ফুৰফুৰিয়া লগা নাই আৰু পটককে নাযায় মই এটা লগাই আছো এটা কালাৰ মই তিনটা কালাৰ লৈছো পাৰ্পল আৰু এটা লৈছো লটাছ আৰু এটা ইৰিছ কফি এটা মই লগাই থকাটো হ'ল ইৰিছ কফি অলপ ফোনত বেলেগ দেখাব পাৰে কিন্তু কালাৰটো বৰ ধুনীয়া কালাৰ আপোনালোকে ল'ব পাৰে মই যেহেতু নিউড কালাৰ বেছি ভাল পাওঁ সেইটো কাৰণে মই এইটো নিউডে লৈছো অলপ ফোনত দেখিবলৈ বেলেগ আহিব কিন্তু কালাৰটো নিউড হয় এতিয়া আমাৰ কোলা ইমানখিনি বেই থাকিল না যে এতিয়া আমি চাহ খাবলৈ লৈছো চাহত খাম ব্ৰেড আৰু বাটাৰ ব্ৰেড খাই দিলে মানে কি হয় এতিয়া চিন্তা নাই ভাত খোৱালৈকে ভোক চোক নালাগে সেইকাৰণে আমি প্ৰায় ব্ৰেডে খাই দিওঁ हेलो एवरीवन
ইমান বেছি এইকেইদিন ৰ'দ গৰম নহয় কিবা লাগিছে। এতিয়া মই গা পা ধুই মেলি আহি ফেনখনৰ আগত বহি আছোঁ। এয়া চাওক, এইখন ফেন, ওপৰতো এখন চলি আছে আৰু মই বহি আছোঁ। এতিয়া মই পঢ়িবলৈ চিয়াচিন চোৰা, কাৰণ আজি পাছবেলা মইনা মেল আছে যিহেতুকে, সেইটো কাৰণে তাত যাব লাগিব। আৰু সেইকাৰণে মই ভাবিছোঁ এতিয়াই আগবেলাই মই পঢ়ি আজৰি কৰি থওঁ। আৰু পিংকি মাহীও আহিব চাগে, এতিয়াহে তাহাঁতি অহাৰ আগতে মই আজৰি কৰি থৈ দিওঁ আৰু পঢ়ি মেলি। তো ব্লগটো কণ্টিনিউ কৰিছোঁ, কেতিয়াবা নাজানো, চাই থাকিব দেই। আজি নেটটো কাটি থৈছে নহয় ADR এক্সাম থকাৰ বাবে। এপ্লাইটো ময়ো কৰিছিলোঁ, বাট মোৰ এডমিট কাৰ্ড নাহিলে গাইজ, মোলৈ একো মেছেজো নাহিলে ফোনত। আধাৰ কাৰ্ড নাই কাৰণে চব ফালৰ পৰা মই আৰু ফচি গ'লোঁ বেয়াকৈ। এনেকুৱা নহয় যে একদম এক্সাম দিলেই মই পাই যাম, কিন্তু তথাপিতো এক্সাম দিবলৈকে মই চান্স নাপাওঁ। এনেকুৱা মোৰ বেড লাক। মোৰ ভাগ্যত চাকৰি তাকৰি নাই অৱশ্যে। এনেও মই ঘৰত থাকি বেছি ভাল পাওঁ, তথাপিতো আৰু এনেই ট্ৰাইটো কৰি চাবলৈ মন যায় যে নিজেনো কিমান পঢ়িলোঁ, কি পাৰোঁ কি নোৱাৰোঁ, বাট মই সেইটো এতিয়ালৈকে কৰিব নাই পৰা। ইণ্টাৰনেটৰ অপেক্ষা কৰি চব বহি আছে মোবাইল লৈ যে নেট আহিব, টাইম হৈছে আৰু নেট আহিবৰ কাৰণে। হাই গাইজ, তো মাহীহঁত আহিলে আৰু এইফালে আবাই বনাই দিলে পোলাও, কাৰণ মই বনোৱা নাই, গাটো অকণমান ঠিকো নাই আৰু হাজবেণ্ড নাই, এইফালে গ'ল, সেইটো কাৰণে আবাই পোলাও বনাই দিলে। তাহাঁতি খাব আৰু দেখাইছোঁ ৰ'ব। নেটটো এতিয়া আহিছে, চবেই সেইটো কাৰণে মোবাইল চোৱাত বিজি। অঁ বৰপাই, আপুনি ইয়ালৈ আহক আকৌ ফেনৰ তললৈ, ইয়াত যে বহিছে, ইয়াত বহক, ফেন চলি আছে ধুনীয়াকৈ, ইয়াত বহক। আছে, তেওঁ এই বিছনাতে পৰি আছে, গৰম উঠিছে যে, বহক ইয়াতে বহক দেই। এতিয়া নেট আহি গ'ল আৰু চব চাওক পূৰা বিজি হৈ গ'ল। চবেই ৱেইট কৰি আছিলে টাইমটোৰ কাৰণে। আৰু এইফালে একদম পাকঘৰ ভৰ্তি মোৰ, খানা উলিওৱাত চব বিজি। পিংকি মাহীয়ে ফ্ৰাই কৰি আছে পাপৰ, আৰু এই পাপৰটো খাই যে খুব ভাল লাগে, লিজ্জত পাপৰ নে কি আছিলে নামটো পাহৰিয়ে থাকিলোঁ, খুব টেষ্টি খাবলৈ কাৰণে। কেনেকুৱা লাগিলে খাই? ভাল লাগিলে? আবাহঁতৰ পোলাও খালে মানুহে আৰু খায়ে থাকিব। টাইম হৈছে 3:30 আৰু মই নামাজ পঢ়িব লৈছোঁ, কাৰণ 4টা বজাত মাইনা পাৰিজাত যাম, সেইটো কাৰণে নামাজ পঢ়ি আজৰি হৈ লওঁ। আৰু এইফালে খাই নেমু পানী লোৱা, অকণমান এনেকৈ মিলাবা হা, চেইনটো গোল খাবলৈ আছে। ইমান চাউণ্ডে তুমি গেমটো খেলা নাই, মোৰ আমনি লাগি যায় কৈ তোমাক, আমনি পাওঁ মই আৰু। হৈ গ'ল গাইজ মোৰ ওলাই, নামাজ পঢ়ি ল'লোঁ, এতিয়া টেনশ্যন নাই, একেবাৰে মগিবৰ নামাজ পঢ়িব থাকিব। আৰু নতুন লিপষ্টিকটো লগাইছোঁ, মই কেনেকুৱা লিখিছোঁ জনাব দেই আপোনালোকে। আৰু মোৰ নেটটো মানে ৰিচাৰ্জ শেষ হ'ল আমাৰ মানুহজনৰ, মোৰ নেটটো শেষ কৰিহে ৰিচাৰ্জ কৰিব। তাৰমানে মোৰ হটস্পট লৈ নেট একদম আদায় কৰি দিছে, তাৰপিছতে ৰিচাৰ্জ কৰিবগৈ। এতিয়া মই হটস্পট অফ কৰিম আৰু মই এতিয়া যাওঁ, তেতিয়া কি কৰে চাম মই। এতিয়া যাব লৈছোঁ। হাই গাইজ, মইনা পাৰিজাতৰ পৰা আহিলোঁ, মানে মিটিং শেষ হোৱা নাছিলে, কিন্তু মই গুচি আহিলোঁ, মগিবৰ টাইমো হৈ গ'ল। আন্ধাৰ নোহোৱাকৈ আজিকালি আজান দিয়ে। আৰু লগতে গাটো বেয়া লাগি গ'ল, ইমানেই বেছি গৰম, যেন তেন গৈছিলোঁহে, গুচি আহিলোঁ আৰু দেই। জেঠাইহঁত আহিব এতিয়া অলপ পিছত, তাকে ৰখি আছোঁ আৰু। এতিয়া অকণমান ৰেষ্টে কৰি লওঁ, আজি দিনটো বিৰাট বেছি গৰম পাৰ হৈছে দেই গাইজ। আজি মই নতুন বেডশ্বীট পাৰিছিলোঁ গাইজ, এইখন মোক দিছিলে মিলি বায়ে, তো আজি মই এখন পাৰিছোঁহে, মানে আগত ইউজ নাই কৰা। আৰু আজি ব্লগটো এতিয়া মই শেষ কৰি দিওঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আৰু যদিহে আপোনালোকে ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।